ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত নৱম শ্ৰেণীৰ গণিতৰ ত্ৰিভুজৰ পাঠটো আলোচনা কৰি থকা হৈছিল আৰু সেই পাঠটো তোমালোকক প্ৰথমতে দুটা ত্ৰিভুজ সৰ্বাংগসম হওঁতে কি শৰ্তৰ প্ৰয়োজন হয় আৰু সৰ্বাংগসম হলে আমি কি পাও সেই সম্পৰ্কে কোৱা হৈছিল। এতিয়া তাৰ ওপৰত ভিত্তি কৰি আমি ত্ৰিভুজৰ অনুশীলনী 7.1 কিছুমান প্ৰশ্ন আজি আলোচনা কৰিম। এতিয়া তোমালোকক 7.1 অনুশীলনীৰ প্ৰথম কুৱেশ্যনটোত এটা ডায়াগ্ৰাম দি থোৱা আছে ACBD এটা চতুৰ্ভুজ আৰু তাত দি থোৱা হৈছে AC লগত AD সমান AB এ এংগুল এ সমদ্বিখণ্ডিত কৰে। প্ৰমাণ কৰিবলৈ কৈছিলে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABD আৰু লগতে লগাই থৈছে BC আৰু BD সম্পৰ্কে তুমি কি ক'বা। তোমালোকে যেতিয়া সৰ্বাংগসম অংক কৰিবলৈ যাবা যিটো ডায়াগ্ৰাম আঁকিবা সেই ডায়াগ্ৰামটোত কিন্তু তোমালোকে মানে কি শৰ্ত দি থোৱা আছে সেইমতে অংকন কৰিব লাগিব। এতিয়া আমাক দি থোৱা আছিলে বিশেষ সূত্ৰটোত ACBD চতুৰ্ভুজত AC সমান AD। তোমালোকে ইনে AC আৰু AD আঁকি দিলে নহব, কাৰণ তোমালোকে স্কেলৰ সহায়ত জোখ লৈ AC লগত AD সমানকে অংকন কৰিব লাগিব, কাৰণ এই চিনটোৱে বুজাইছে AC লগত AD সমান। যদি তোমালোকে এনেকে আঁকি দিয়া তেতিয়া দেখিলে গম পাব যে এইটো সৰ্বাংগসম নহয়, কাৰণ এইডোখৰ লেংথৰ সমান নহয়। গতিকে প্ৰশ্নত যিটো দিয়া থাকে স্কেলৰ সহায়ত জোখ লৈ তোমালোকে সমানকে অংকন কৰিবা। এতিয়া আমাক দি থোৱা আছিলে ACBD চতুৰ্ভুজত AC সমান AD, এইকেইটা অংশ সমান হৈ আছে। AB এংগুলে সমদ্বিখণ্ডক আমি আগতেও পাইছিলো যেতিয়া সমদ্বিখণ্ডক হয় এই কোণটোৱে সমান হৈ যায় আৰু লগতে এই ডাঙৰ কোণটোৰ কি হৈ যায় এটা কোণ আধা হৈ যায়। এতিয়া এইটো যদি কেনেবাকে 60 ডিগ্ৰী হয় তেতিয়া আমি এইডোখৰে সমান পাম 30 ডিগ্ৰীকে, অৰ্থাৎ সমদ্বিখণ্ডকে ডাঙৰ কোণটো সমানে ভাগ কৰে। তোমালোকৰ প্ৰশ্ন দি থোৱা আছে AB এংগুলেৰ সমদ্বিখণ্ডক, তাৰমানে এই কোণটোৱে সমান। গতিকে আমি এই কোণটো হ'ব CAB আৰু এই কোণটো হ'ব এংগুল DAB, দুটা হৈ যাব আমাৰ কাৰণে সমান। আৰু তাৰপিছত কৈছে ত্ৰিভুজ ABC সৰ্বাংগসম হ'ব লাগে ত্ৰিভুজ ABD ৰ পৰা। তোমালোকক মই সৰ্বসমতাৰ কেইটামান চৰ্ত কৈছিলো, এটা আছিলে সাইড এংগুল সাইড, এটা আছিলে এংগুল সাইড এংগুল আৰু এটা আছিলে এংগুল সাইড। এইকেইটা কোৱা হৈছিলে, ইয়াৰ পৰা আৰু কেইটামান পাছত পাবা। এতিয়া সাইড এংগুল এংগুল এণ্ড এংগুল সাইড কোনটো শৰ্ত মানিলে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABD হ'ব আমি চাব লাগিব। তাৰ কাৰণে তোমালোকে যিকেইটা ত্ৰিভুজ সৰ্বাংগসম কৰিবলৈ দিছে সেইকেইটা আঁকি চাবা। ইয়াৰ পৰা ABC এইটো দিয়া হৈছে আৰু ABD এইকেইটা আমি সৰ্বাংগসম কৰিব লাগে। এতিয়া আমি কণ্ডিশ্যনটো যাওঁ। প্ৰথমতে দিয়া আছে AC সমান AD, গতিকে আমি কি পাইছো সাইড পাইছো। তাৰপিছত AB এংগুল এৰ সমদ্বিখণ্ডক, গতিকে এই কোণটো সমান এংগুল BAC এই কোণটো সমান এংগুল BAD এই কোণটো আৰু এটা পাই গ'ল আমি A। এতিয়া এটা আছিলে SAS, এটা আছিলে ASA, এটা আছিলে AAS। এতিয়া আমি চাওঁ কোনটো আমাৰ মিলিব। আমি S পালো, A পালো। তোমালোকে দেখা পাইছা ইয়াৰ কাৰণেও AB আছে, ইয়াৰ কাৰণেও AB আছে। যেতিয়া একে হয় তাক কোৱা হয় সাধাৰণ বাহু। গতিকে ইয়াতো আছে AB, ইয়াতো আছে AB, গতিকে আমি আকৌ কি পাই গলো S পাই গলো। গতিকে সৰ্বাংগসম হ'ব বাহু কোণ বাহু শৰ্ত মতে ত্ৰিভুজ ABC সৰ্বাংগসম হ'ব ত্ৰিভুজ ABD। গতিকে তোমালোকে চিত্ৰ আঁকি বিশেষ সূত্ৰ লিখিবা। ACBD চতুৰ্ভুজত AC সমান AD, AB এংগুলেৰ সমদ্বিখণ্ডক
প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABD। এতিয়া আমি প্ৰমাণটোলৈ যাওঁ। দেখিছো ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD আমি ত্ৰিভুজকেইটা আঁকি লৈছো। আমাক প্ৰথম কণ্ডিশ্যন দি থোৱা আছিলে AC সমান AD দিয়া আছে, AC সমান AD দিয়া আছে। তাৰ পৰা আমি এই কোণটোৰ লগত এই কোণটো সমান আছিলে BAC সমান এংগল BAD, এটো AB এংগলেৰ সমদ্বিখণ্ড আৰু দুইটাৰ কাৰণে AB আছিলে সাধাৰণ বাহু। AB সমান AB AB সমান AB সাধাৰণ বাহু। গতিকে বাহু কোণ বাহু চক্ৰমতে ত্ৰিভুজ ABC সৰ্বাংগসম হৈ যাব ABD। সৰ্বসমতাৰ বাহু কোণ বাহু চক্ৰমতে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABD। আমি তিনিটা অংশ ব্যৱহাৰ কৰি সৰ্বাংগসম কৰিলো। তোমালোকক কোৱা হৈছিলে দুটা ত্ৰিভুজ যেতিয়া সৰ্বাংগসম হৈ যায় বাকি থকা অংশবোৰ সমান হৈ যায়। আমাক প্ৰশ্ন দিছিলে BC আৰু BD সম্পৰ্কে কি কবা। এই ত্ৰিভুজত আছে BC, এই ত্ৰিভুজত BD। আমি লিখি দিম BC সমান BD সমান হৈ যাব শৰ্ট ফৰ্ম আছিলে আমাৰ CPCT। এইখিনিতে কথা এটা কৈ দিছো, তোমালোকে যেতিয়া সৰ্বাংগসম কৰিবা একে ত্ৰিভুজৰ অংশবোৰ একেফালে হয় বাওঁফালে নহয় সোঁফালে। মই ABC ত্ৰিভুজৰ অংশবোৰ বাওঁফালে লিখিছো, ABD ত্ৰিভুজৰ অংশবোৰ সোঁফালে লিখিছো। যদি ABC ত্ৰিভুজৰ এটা অংশ বাওঁফালে লিখা আৰু সেকেন্ডত ABD ত্ৰিভুজৰ এটা অংশ বাওঁফালে নিলিখিবা। একে ত্ৰিভুজৰ অংশবোৰ একেফালে, যদি বাওঁফালে লিখা বাওঁফালে লিখিবা, যদি সোঁফালে লিখা সোঁফালে লিখিবা। গতিকে তোমালোকক এই প্ৰশ্নটোত SA চক্ৰমতে বাহু কোণ বাহু চক্ৰমতে ত্ৰিভুজ ABC সৰ্বাংগসম হৈ গ'ল ABD। আমি পাই গলো BC আৰু BD সমান কেলে আছিলে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক কুৱেশ্যন নম্বৰ 1 কৰি দিয়া হ'ল। এবাৰ আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 2। আমি গৈছো কুৱেশ্যন নম্বৰ 2। তোমালোকৰ ডায়াগ্ৰাম কিতাপত দি থোৱা আছে। এবাৰ চিন দিয়া আছে AD আৰু BC। তোমালোকে যেতিয়া চিত্ৰ অংকন কৰিবা স্কেলৰ সহায়ত জোখ লৈ AD যিমান সেন্টিমিটাৰ আঁকিবা BC সিমানে আঁকিবা। এতিয়া বিশেষত লিখিছো ABCD এটা চতুৰ্ভুজ য'ত AD সমান BC অৰ্থাৎ AD লগত BC সমান আৰু দিয়া আছে এংগল DAB সমান এংগল CBA দি থোৱা আছে। প্ৰমাণ কৰিব লাগে যে নাম্বাৰ 1 ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ BAC, নাম্বাৰ 2 BD সমান AC, নাম্বাৰ 3 এংগল ABD সমান এংগল BAC। এইকেইটা আমাৰ ভয় খাবলগীয়া নাই কাৰণ এই দুটা সৰ্বাংগসম হলে এইকেইটা সমানেই হৈ যাব। এতিয়া আমি মাত্ৰ প্ৰমাণ কৰিব লাগিব ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ BAC। আমি আঁকি চাওঁচোন ABD সৰ্বাংগসম BAC, এইকেইটা আমি সৰ্বাংগসম দেখাব লাগে। ফাৰ্স্ট দি থোৱা আছে AD সমান BC, AD লগত BC সমান, গতিকে আমি পাম S। এংগল DAB সমান এংগল CBA, DAB সমান CBA। আমি পাই গলো এংগল আৰু দেখা পাইছা ইয়াতো আছে AB ইয়াতো আছে AB, গতিকে আমি পাই যাম SAS অৰ্থাৎ বাহু কোণ বাহু চক্ৰমতে এইকেইটা কি হৈ যাব সৰ্বাংগসম। গতিকে সকলোৱে চিত্ৰ আঁকি বিশেষত লিখিবা ABCD এটা চতুৰ্ভুজ য'ত AD সমান BC এংগল DAB সমান এংগল CBA। প্ৰমাণ কৰিব লাগে যে নাম্বাৰ 1 ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ BAC, নাম্বাৰ 2 BD সমান AC, নাম্বাৰ 3 এংগল ABD সমান এংগল BAC। আমি সৰ্বাংগসম কি চক্ৰমতে কৰিম SAS। এতিয়া আমি প্ৰথম লম 1 নম্বৰটো ত্ৰিভুজ ABD আৰু ত্ৰিভুজ BAC। ত্ৰিভুজ ABD আৰু ত্ৰিভুজ BAC আমি পাই আহিছিলো AD সমান দি থোৱা আছে BC। এতিয়া আমি লিখিছো AD সমান BC। এই ত্ৰিভুজৰ অংশবোৰ বাওঁফালে লিখিছো, এটা আমাক দিয়া আছে
AD সমান BC দিয়া আছে এংগল দি থোৱা আছিলে DAB এইটো যাব লাগিব CBA দিয়া আছে তাৰপিছত AB আৰু AB দুইটাৰ কাৰণে আছে সাধাৰণ বাহু AB সমান AB সাধাৰণ বাহু এতিয়া আমি যাম সৰ্বসমতাৰ বাহু কোন বাহু চৰ্তমতে ত্ৰিভুজ ABD সৰ্বাংগহম ত্ৰিভুজ BAC আমাৰ একটো হৈ গল এবাৰ আমি যাম সেকেন্ডটো BD কেটো আমাক AC দেখাব লাগে আমি কি কৰিম যেহেতু ত্ৰিভুজ ABD আমি সৰ্বাংগম দেখাই থৈ আহিছো ত্ৰিভুজ BAC এটাকে হৈ যাব BD সমান AC একেলত কৈছিলো মই সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ CPCT এবাৰ গৈছো 3 তুলে কৈছে এংগল ABD সমান এংগল BAC আমি এটা পাই লিখিম যেহেতু ত্ৰিভুজ ABD সৰ্বাংগহম ত্ৰিভুজ BAC এটাকে এংগল ABD সমান এংগল BAC সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ বা CPCT ফলাফল কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 কৰা হ'ল এবাৰ আমি গৈছো কোৱেশ্চন নম্বৰ 3 লে AB ৰ ওপৰত AD আৰু BC দুডাল সমান লম্ব AB ৰেখাৰ ওপৰত AD আৰু BC দুডাল সমান লম্ব গতিকে তোমালোকে চিত্ৰ অংকন কৰোঁতে ইয়াৰ দৈৰ্ঘ্য সমান থাকিব লাগিব প্ৰমাণ কৰিব লাগে যে CD এ AB সমদ্বিখণ্ডিত কৰে অৰ্থাৎ এই লাইনডালক সমানে ভাগ কৰে আমি কি দেখাব লাগিব অৰ্থাৎ AO সমান BO আমি এটা দেখাব লাগে AO সমান BO AO লগত BO সমান হ'বৰ কাৰণে এই ত্ৰিভুজটো আমি সৰ্বাংগসম কৰিব লাগিব গতিকে আমি কি ত্ৰিভুজ ল'ব লাগিব AOD আৰু ল'ব লাগিব BOC এইকেইটা আমি ত্ৰিভুজ সৰ্বাংগসম কৰিলে পাই যাম AO সমান BO এটা আমাৰ কি দিয়া আছে AD লগত BC সমান আমি পাম S দেখা পাইছা 90 ডিগ্ৰী কোণটা দিয়া আছে গতিকে এইটো এংগল হৈ যাব সমান এংগল পাবা তাৰপিছত আমাক ইয়াত কোনো সাধাৰণ বাহু নাই দেখা পাইছা AO ইয়াত নাই BO ইয়াত নাই CO ইয়াত আছে CO ইয়াত নাই সাধাৰণ বাহু নাই কিন্তু যদি আমি এই গোটেই চিত্ৰটো চাই দিও এই কোণটোৱে হৈছে বিপৰীত কোণ গতিকে বিপৰীত কোণবোৰ সদায় সমান আমি কি লিখিব পাৰিম এই কোণটো সমান লিখিব পাৰিম তাৰ মানে এই কোণটোৱে হৈ যাব সমান এতিয়া চোৱা এংগল সাইড যদি সাইডটো ইয়াত পালাহেতেন তেতিয়া আমি লিখিলেন এংগল সাইড এংগল এতিয়া তোমালোকে পাইছা ইয়াত এংগল সাইডটো বেলেগত পাইছা গতিকে আমি ব্যৱহাৰ কৰিম এংগল সাইড অৰ্থাৎ কোন বাহু চৰ্তমতে কি হৈ যাব সৰ্বাংগসম গতিকে বিশেষ সূত্ৰ লিখিবা আমি কি ত্ৰিভুজ সৰ্বাংগসম কৰিম ত্ৰিভুজ AOD আৰু ত্ৰিভুজ BOC ত্ৰিভুজ AOD আৰু ত্ৰিভুজ BOC ফাৰ্স্ট পাম AD লগত BC সমান AD সমান BC দিয়া আছে AD সমান BC দিয়া আছে তাৰপিছত এংগল A সমান এংগল B 90 ডিগ্ৰী এংগল A সমান এংগল B 90 ডিগ্ৰী আৰু এটো আসলে আমাৰ বিপৰীত কোণ এংগল AOD সমান এংগল BOC এটো হৈ যাব
বিপৰীত কোণ আমি লিখিম সৰ্বসমতাৰ এংগুল সাইড চৰ্ত মতে সৰ্বসমতাৰ কোন কোন বাহু চৰ্ত মতে ত্ৰিভুজ AOD সৰ্বাংগসম ত্ৰিভুজ BOC গতিকে আমি লিখিব পাৰিম AO সমান BO AO সমান BO সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ CPCT অৰ্থাৎ CD য়ে AB সমদ্বিখণ্ডিত কৰে অৰ্থাৎ CD য়ে AB সমদ্বিখণ্ডিত কৰে